নেটৰ অলপ প্ৰব্লেম হৈছিলে। সকলো আহিছে, আহাগে সোনকালে জইন কৰা। ৰোল নম্বৰ 1 কি লিখিম আজি চোৱা যে নাম্বাৰ আমি ইউজ কৰিম কি মেক্সিমাম ইয়াত নাম্বাৰটো, ঠিক আছে। মেক্সিমাম নাম্বাৰ হ'ব পাৰে, ঠিক আছে। নাম্বাৰ ৰিপিটটো মেক্সিমাম নাম্বাৰ ৰিপিট মেক্সিমাম কিমান বাৰ হ'ব পাৰে? 3 বাৰ। এক্সাম্পল আইটো আমি 3 বাৰ লিখিব পাৰোঁ, ঠিক আছে। এক্সটো 3 বাৰ লিখিব পাৰোঁ, ঠিক আছে। চিটো 3 বাৰ লিখিব পাৰোঁ, ঠিক আছে। কিন্তু আমি এমটো আমি 3 বাৰ লিখিব পাৰোঁ, ঠিক আছে। তাৰ বাদে আমি লিখিব নোৱাৰো। হ'ল? এতিয়া চাবা এইটোৱে 3 বুজাব, এইটোৱে 300 বুজাব, এইটোৱে কি বুজাব? এইটোৱে 300 বুজাব, এইটোৱে 3000 বুজাব, ঠিক আছে। 2 নম্বৰত আহিব বাকী এই যোনখিনি আছে তোমাৰ ভি আছে, তাৰপিছত আছে আমাৰ ডি আৰু এল আছিলে। এই তিনিটা ৰিপিট কৰিব নোৱাৰা, নেভাৰ ৰিপিট কৰিব নোৱাৰা, সেইটো এবাৰতকৈ বেছি লিখিব নোৱাৰা। ঠিক আছে, ৰ'বা। এবাৰতকৈ এই ভি ডি এল আখৰ কেইটা এবাৰতকৈ বেছি তুমি লিখিব নোৱাৰা একেটা সময়ত, ঠিক আছে। এটা সময়ত তুমি এবাৰতকৈ বেছি লিখিব এক নম্বৰটো কি লিখিছিলো? এক নম্বৰটো কি লিখিছিলো? নাম্বাৰ ৰিপিট মেক্সিমাম 3 বাৰ হ'ব। ৰিপিট কোনকেইটা হয়? আই, এক্স, চি, এম, ঠিক আছে। আইটো 3 বাৰ হ'ব পাৰে, 3 বাৰতকৈ বেছি নহয়, মানে 4টা আই লিখিব নোৱাৰো। এনেকে এক্স আমি 3টা লিখিব নোৱাৰো, চি আমি 3টাহে পাৰো, 4টা লিখিব নোৱাৰো। চি আমি 3টা লিখিব পাৰো, ঠিক আছে, তাতকে বেছি লিখিব নোৱাৰো। এম আমি 3 বাৰ লিখিব পাৰো, তাতকে ওপৰত নোৱাৰো, ঠিক আছে। আৰু এই তিনিটা কি হয়? ভি ডি এল, এইটোতো আমি এবাৰতকৈ বেছি লিখিব নোৱাৰো, ভুল হ'ব লিখিম, ঠিক আছে। কিয় নোৱাৰো? কাৰণ ভি যদি আমি 2 বাৰ লিখিব যাওঁ, that means কি বুজাব? 10 বুজাব। 5 5 কি হ'ব? 10 বুজাব। কিন্তু 10ৰ কাৰণে আমি অলৰেডি এটা নাম্বাৰ লিখাই আছে, আমাৰ এক্সটো লিখাই আছে, গতিকে এইটো ভুল হ'ব, ঠিক আছে। সেইকাৰণে ভি আমি দুবাৰ লিখিব নোৱাৰিম বা তাতকে বেছি লিখিব নোৱাৰিম, ঠিক আছে। তাৰপিছত আছে তোমাৰ এইটোহে কাৰেক্ট হ'ব। তাৰপিছত ডি আমি 2 বাৰ লিখিব নোৱাৰো, কাৰণ ডি মানে কি? 500। ডি মানে কি হ'ব? 2টা 500 মানে 1000 হ'ব, আৰু 1000ৰ কাৰণে আমি কি লিখি থৈছো? এম লিখি থৈছো। এইটোৱে শুদ্ধ হ'ব, এইটো ভুল হ'ব। আৰু 2টা এল লিখা মানে কি? 50-50 মানে কি হ'ব? 100 বুজাব। এটা এল মানে 50 নহয় জানো, ঠিক আছে।
সেই দুটাই লিখা মানে 100 বুজাব, কিন্তু 100ৰ কাৰণে আমি কি লিখি থৈছো, চি লিখি থৈছো, গতিকে এইটোৱে শুদ্ধ হয়, এইটো ভুল হ'ব। ঠিক আছে, that means ভি ডি এল এইকেইটা এবাৰত এটা সময়ত এটা টাইমত তোমালোকে এবাৰতকৈ বেছি লিখিব নোৱাৰা। আৰু কোনকেইটা এবাৰতকৈ বেছি লিখিব পাৰো বা 3বাৰহে মেক্সিমাম লিখিব পাৰো, সেইকেইটা হৈছে আই এক্স চি এম, বাকী 3টা আমি ৰিপিট কৰিব নোৱাৰো। ঠিক আছে, এইটো ৰুল হৈ গল, লিখিলা? লিখিলানে? লিখি হলনে? ৰেছপন্স দিবা। ছাৰ। অ ঠিক আছে, মই ছেকেণ্ড এতিয়া ৰুলটোলৈ যাওঁ। ছেকেণ্ড ৰুলটোলৈ যাওঁ, ঠিক আছে। ছেকেণ্ড ৰুলটো হ'ব তোমালোকৰ, ইয়াত যদি স্মল নাম্বাৰ এটা থাকিব লেফ্ট চাইডত, ঠিক আছে, লেফ্টত যদি স্মল নাম্বাৰ থাকে আৰু ৰাইটত যদি ডাঙৰ নাম্বাৰ থাকে, হল বিগাৰ নাম্বাৰ থাকে, বিগাৰ নাম্বাৰ থাকে, ঠিক আছে, তেতিয়া ইয়াৰ ইকুৱেল কি লিখিবা, আমি ধৰিলো এই বিগাৰটো কি এ আৰু স্মলটো কি হ'ব বি, ইয়াত সদায় কি হ'বগে এৰ পৰা বি মাইনাছ হৈ যাব, ঠিক আছে। এটো যদি ৰাইট চাইডে সোঁফালে আছে, মানে ডাঙৰটো যদি সোঁফালে আছে, দেট মিনছ, আৰু এইফালে যদি বাওঁফালে সৰুটো থাকিব, ঠিক আছে, এতিয়া তোমাৰ সদায় কি কৰিবা, ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিবা, এৰ পৰা বি মাইনাছ কৰিবা। আৰু যদি ইয়াৰ ওলোটা হয়, বিগাৰটো ইয়াত থাকিব, বাওঁফালে থাকিব, আৰু এইফালে যদি স্মলটো থাকে, স্মলাৰটো থাকে, ঠিক আছে, বিগাৰটো কি লৈছিলো আমি এ, স্মলাৰটো কি লৈছিলো বি, ইয়াত কি হ'ব সদায় এ প্লাছ বি হ'ব, ঠিক আছে। এতিয়া চোৱা এক্সাম্পল, চোৱা তোমালোকে, ধৰি লোৱা তোমালোকক দিছে কি আই এক্স দিছে আৰু এটা দিছে এক্স আই, ঠিক আছে, এটা দিছে এল এক্স, এটা দিছে এক্স এল। এতিয়া চোৱা এইটো 10 হয় আৰু এইটো কি হয় 1, 10টো সোঁফালে আছে ডাঙৰটো, আৰু আইটো মানে 1টো বাওঁফালে আছে, দেট মিনছ কি হ'ব, কি হ'ব 10 - 1 নহ'ব জানো, এনচাৰ কি হ'ব, আই এক্স মানে কি হ'ব 9, আৰু এক্স আই মিনছ এক্স মানে 10 আৰু আই মানে কি, এইটো ৰাইট চাইডে আছে সৰুটো, সোঁফালে আছে সৰুটো, বাওঁফালে ডাঙৰটো আছে, এতিয়া আমি কি কৰো এ প্লাছ বি কৰো, এইটো ফৰ্মুলা মনত ৰাখিলে হৈ গ'ল, ইজি। 10 একে কিমান হয় 11, চল। এতিয়া তোমালোকে এইটো আৰামত কৰিব পাৰিবা, এল মানে আমাৰ 50 আছিলে, এক্স মানে 10, সৰুটো সোঁফালে আছে, দেট মিনছ প্লাছ হ'ব, সৰুটো সোঁফালে থাকিলে এ প্লাছ বি হ'ব, সেইটো ৰবা এইটো আছিলে 10 আছিলে, 50 + 10 মানে কি হ'ব 60, আৰু ইয়াত কি হ'ব ডাঙৰটো বাওঁফালে আছে, ডাঙৰটো সোঁফালে আছে, সৰুটো বাওঁফালে আছে, দেট মিনছ কি হ'ব মাইনাছ হ'ব 40 বুজাব। চাই লো, বুজি পালানে? কনফাৰ্ম কৰিবা, কনফাৰ্ম কৰিবা, বুজি পালা? নকৰা, নোট ডাউন কৰা। হৈ গ'ল? হৈ
গ'লে অল চাগে লিখি মই থাৰ্ড ৰুললৈ যাওঁ ঠিক আছে থাৰ্ড ৰুলটো চাবা থাৰ্ড ৰুলটো চাবা কি তোমালোকৰ এইটো ডাঙৰ নাম্বাৰ দিলে কি লিখিম ধৰি লোৱা মোক দিছে এইবিলাক হাজাৰৰ ওপৰত থাকিব ঠিক আছে থাউজেণ্ডৰ ওপৰত থকা নাম্বাৰ থাউজেণ্ড more than 1000 মানে ঠিক আছে যদি থাউজেণ্ডৰ ওপৰত আমাক নাম্বাৰ দিয়ে কেনেকে লিখিম সেইটো চোৱা 1000 means 3000 ওপৰত আমাক দিছে 4000 দিছে ঠিক আছে বোলে আমাক দিছে 10000 দিছে এতিয়া চিম্পলি কি কৰিবা এমটোতো আমি তিনিবাৰহে ৰিপিট কৰিব পাৰো তাতকে বেছি নোৱাৰো তাৰ কাৰণে কি কি উপায় উলিয়ালে 4 মানে আছিলে কি 5 minus 1 IV 10 মানে কি আছিলে x তাৰ ওপৰত যদি বাৰটো দিয়ে ৰোমান সংখ্যা পদ্ধতিত তেতিয়া কি বুজায় হাজাৰ গুণ বাঢ়ি যায় এইটো কি আছিলে 4 গুণ হাজাৰ 4,000 গুণ মানে 4,000 এতিয়া 10,000 গুণ that means 10,000 কনফাৰ্ম বুজি পালানে সকলোৱে কোৱা বুজি পালানে মাতটো ক্লিয়াৰ নাহিলে শুনা যে কি কৈছো এই বাৰটো যদি যিকোনো এটা নাম্বাৰৰ ওপৰত থাকে ঠিক আছে মই ৰুলটো ইয়াত লিখি দিছো তোমালোকক ডাইৰেক্টলি যদি if ইংলিছৰ খিনি লিখি যাব পাৰিবা if ঠিক আছে এবাৰ is given যদি এবাৰ আমাক দিয়া আছে that means কি বুজাব হাজাৰ গুণ বৃদ্ধি বুজাব if ever is given that means the number will increase how many times 1000 times হাজাৰ গুণ বাঢ়ি বাৰ থকা মানে ৰোমান সংখ্যাত কি বুজায় তাৰ হাজাৰ গুণ বৃদ্ধি পাব ইয়াত 4 বাৰ দিছে IV মানে 4 IV এতিয়া হাজাৰ গুণ মানে কি হ'ব 4,000 কি হ'ব 4,000 গুণ 4,000 হ'ব 10 হাজাৰ গুণ that means 10,000 হ'ব বুজি পালা হৈ গ'ল চিম্পল এই তিনিটা ৰুল জানিলে তোমালোকক যি নাম্বাৰে নিদিয়া লাগে ইজি হ'ব এডিআৰই কুৱেশ্যন পেপাৰ তোমালোকে চাই ল'বাগে গ্ৰেড 4 গ্ৰেড 3 কোনোবা এখন পেপাৰত গ্ৰেড 4টো দিছে হয়তো গ্ৰেড 3টো দিয়া দেখিছো তোমালোকে উলিয়াই চাই ল'বা এইখিনি পাৰা নে নোৱাৰা মোক কৰি পিনি দেখাবা পেপাৰখন এতিয়া কোনটো পেপাৰ আছিলে মনত নাই তোমালোকে গোটেইখিনি পেপাৰ চেক কৰিবা ৰোমান নাম্বাৰ আৰু বাইনাৰী নাম্বাৰ এডিআৰই কোনটো দুখন পেপাৰত আছিলে গ্ৰেড 4ও চাবা আৰু গ্ৰেড 5ও চাবা এডিআৰই পেপাৰ চেক কৰিবা কি ক'লো ৰোমান নাম্বাৰছ আৰু বাইনাৰী নাম্বাৰছ এই দুটাৰ কুৱেশ্যন শুনি মোক সলভ কৰি তোমালোকে কাইলৈ জমা দিবা কুৱেশ্যন খিনি তোমালোকে চেক কৰিবা নিজে ওকে ডান বুজি পালানে বুজি পালানে হৈ চাইছে নাই তোমালোকৰ তাত ক্লাস বললাম বুজি পালানে সকলোৱে
বুজি পালা চাগে ন? তোমালোকে ৰেছপন্স দিবা আকৌ, মই শুনি পোৱা নাই তোমালোকে। পালো ছাৰ। বহুত লেট কৰিছা ৰেছপন্স। আচ্ছা, এইখিনিৰ ওপৰত তোমালোকক প্ৰজেক্টটো দিলো, মানে টাস্কটো দিলো, যে তোমালোকে এডিআই পেপাৰ প্ৰিভিয়াছ ইয়াৰ এই যোৱা বছৰৰ পেপাৰখিনি চেক কৰি মেলি বাইনাৰী নাম্বাৰছ আৰু প্ৰমাণ সংখ্যাৰ খিনি তোমালোকে মোক কৰি পিনে চল্ভ কৰি দিবা। ঠিক আছে, নোৱাৰিলে বাৰু মই কৰাই দিম। তাৰপিছত এতিয়া তোমালোকক কি কৈছিলো মই, HCF আৰু LCM, that means ছাৰ highest। অ, কোৱা। বাইনেৰী ডিজিট চাম বুলি কিবা এটা দিছিলে, আপুনি পিছদিনা কৰাই দিম বুলি কৈছিলে লাষ্ট ক্লাছত। তোমালোকে কোনেও একো নকলা, সেইকাৰণে মই এতিয়া ঠিক আছে বাৰু, মই সেইখিনি কৰাই দিম। ঠিক আছে, অ এতিয়া চিম্পলকে চাই ল'বা। ইয়াত যদি মই দুটা নাম্বাৰ ছাৰ আপোনাৰ কি কৈছা? আৱাজটো ক্লিয়াৰ হোৱা নাই বুলি কৈছা নেকি? হেল্ল' নিতুল, নিতুল কোৱা। নিতুল, ছাৰ মানে মাতটো ফাঁচি ফাঁচি আহি আছে, আপোনাৰ ক্লিয়াৰ হোৱা নাই। মাতটো ক্লিয়াৰ ক্লিয়াৰ হোৱা নাই বোলো আপোনাৰ। নেটৱৰ্কৰ প্ৰব্লেম হৈ আছে নেকি ছাৰ? তোমাৰ মাতটো মই ভালকে শুনি পোৱা নাই, মানে নেটৱৰ্কৰ প্ৰব্লেম ইছ্যু অলপ হৈছে চাগে। মোৰো হ'ব পাৰে, তোমাৰো হ'ব পাৰে। সেইটো চোৱা, এই পুৰণখিনি চিম্পল আমি যেনেকে কৰো তেনেকে কৰিম। বাইনাৰী নাম্বাৰ যদি দিয়ে, ইয়াৰ চামটো কি কৰিবা, মই এই তেতিয়া লিখিছিলো যে লিখাই দিছিলো লাষ্ট ক্লাছৰ শেষত, তোমালোকে লুইত ছাৰৰ লাষ্ট ক্লাছ য'ত আছিলে তাৰ পৰা লাষ্ট 10 মিনিটটো তোমালোকে চাবাগে, ৰিপ্লে কৰি। তাতে মই প্লাছটো দিছিলো, 1 + 0 means 1 আছিলে, 1 + 0 1 হ'ব, কিন্তু 1 + 1 মানে কি আছিলে, 10 আছিলে। 1 + 0 মানে 1 হয়, 1 + 1 মানে কি হয়, 10 বুজায়। বাইনাৰী নাম্বাৰ ক্ষেত্ৰত কৈছো হা, বেলেগত তোমালোকে সেইটো কৰিব নোৱাৰা। তাৰপিছত 1 + 1 + 1 যদি 3টা হয়, 1 + 1 মানে কি হয়, 10 হয়। আকৌ 10ৰ লগত যদি 1 প্লাছ কৰো, 11 হয়। আকৌ 1 + 1 + 1 + 1, that means এই তিনটা কিমান আছিলে, 11 আছিলে। 11 + 1 মানে আমি ডাইৰেক্ট লিখিম 100। ইয়াত তোমাৰ ক'তো মাজত তোমালোকে নোসোমাবা, চিম্পল তোমালোকে আচ্ছা, লগত তোমালোকৰ কোনোবাই গ্ৰুপত কি মেছেজ দি আছা মই গম পোৱা নাই, কোন কোন জইন হৈ আছা মই চোৱাও নাই। ঠিক আছে, গ্ৰুপত হয়তো কিবা মেছেজ কৰি আছে প্লেটফৰ্মক লৈ পিনে। ষ্টাৰ্টিং হ'ব পাৰে, তোমালোকে ভালকে শুনি পাব পাৰা, নাপাব পাৰা। তোমালোকেতো ভইচ খিনি প্ৰায়খিনি ভালকে শুনি আছা। হয় ছাৰ। আগতে অলপমান নেটৱৰ্কৰ কাৰণে কমি যায়, তেতিয়া অলপ বুজাত প্ৰব্লেম হয়, বাকী চব ঠিকে আছে। কেতিয়াবা কাকো আঙুলি দেখাই পিনে বা তেওঁলোকক বেয়া পাই পিনে মই ক'ব নাযাওঁ। প্লেটফৰ্মৰ কথাটো কি হয়, এতিয়া এই বস্তুটো আমি ষ্টাৰ্ট কৰা মটিভটো, আমাৰ ষ্টাৰ্টিং বেটছ এটা কৰিছো ন, তাতে আমাৰ বহুতখিনি লেক হ'ব পাৰে। তোমালোকক হয়তো এতিয়া আমাৰ ক্লাছটো ষ্টাৰ্ট হৈছেহে। প্লেটফৰ্মক লৈ পিনে তোমালোকে কন্টেন্টত যদি বেয়া পোৱা, কন্টেন্টত যদি কিবা অসুবিধা পাবা,
কোৱা, তেতিয়া তোমালোকে কোৱা। আমাৰ যদি কিবা প্ৰব্লেম হৈছে আমি খুলি পিনে কৈ দিছো যে আজি এনেকুৱা তেনেকুৱা হৈছে, সেইটো কাৰণে আমি তোমালোকক ডেলিভাৰ কৰিব পৰা নাই। আৰু নেটৱৰ্কৰ প্ৰব্লেম ক'ত নাই, চবতে থাকিব পাৰে। আৰু এপৰ কথা কৈছা, ৱেবছাইটৰ কথা কৈছা, সেইখিনি মানে পাৰ্চনেলি কোৱা নিচিনা হয়। মই বেয়া নাপাওঁ কাকো। তুমি যদি ক্লাছ জইন কৰিছা, ক্লিয়াৰকে যদি বুজি পোৱা নাই, দেট মিনছ তুমি আগৰ পৰা ক্লাছ কৰা নাছিলা, সেইটো কাৰণে অলপ তুমি বেয়া পাব পাৰা। বাট তোমাক ষ্টিল মই কৈছো, ৰিকুৱেষ্ট কৰিছো, তুমি ক্লাছত জইন থাকা, কিবা এটা ন কিবা এটা ভাল হ'ব, দিব পাৰিবা। আমি কাকো বেয়া নাপাওঁ, এইটো ষ্টাৰ্টিং বেটছ হয়। সেইটো কাৰণে সৰু সুৰা ভুল থাকিব পাৰে, তোমালোকেও বুজি পোৱা। সেইটোক লৈ পিনে তোমালোকে ডাঙৰ ইছ্যু কৰিব নালাগে, ঠিক আছে। মোৰ যদি ভইচটো আজি সৰু হৈছে, ডেট মিনছ মোৰ কিবা মেণ্টেল আৰু ফিজিকেল হেল্থটোৰ অলপ প্ৰব্লেম হ'ব পাৰে। সেইটো তোমালোকে গম পাইছিলাই চাগে। তোমালোকক যদি কিবা প্ৰভাইড কৰিব লাগে, সেইখিনি আমি দি আছো, ঠিক আছে। আৰু নোটছতকে, ৰেকৰ্ডেড ভিডিঅ'তকে লাইভ ছেশ্যনটো বেনিফিচিয়েল হয় কেলে, ওৱান টু ওৱান তোমালোকক মই ইণ্টাৰেক্ট কৰিব পাৰোঁ। তোমালোকৰ কিবা কুৱেশ্যন থাকিলে মই আনচাৰ কৰিব পাৰোঁ, হয়নে? হয় ছাৰ। তাৰপিছত যদি কাৰোবাৰ বিশেষ প্ৰব্লেম হৈছে, তোমালোকে পাৰ্চনেলি জনাবা, গ্ৰুপত ক'ব নালাগে কথাখিনি, ঠিক আছে। তোমালোকৰ অধিকাৰ আছে, তোমালোকে যি ভাবা সেইটো এক্সপ্ৰেছ কৰিব পাৰা। আমি বেয়া বুলি নকওঁ, বেয়া নাপাওঁ। খালি আমাৰ ষ্টাৰ্টিং বেটছ হয়, সৰু সুৰা ভুল হ'ব পাৰে, তোমালোকেও এইটো আমাক কনচিডাৰ কৰিবা বুলি আশা ৰাখিছো, ঠিক আছে। তোমালোকক বুজোৱাত আমি কিবা কনজুচি কৰিছো নে? নাই কৰা ছাৰ। ক্লিয়াৰলি চব পইণ্ট, যদি ডাউট আছে, কৰবাত নহয় কৰবাত ডাউট থাকিব পাৰে, মই পাৰ্চনেলি ক্লিয়াৰ কৰিবলৈ চাই আছো তোমালোকক। ইউটিউবত ভিডিঅ' আপলোড নকৰা কাৰণটো হৈছে তাত বেছিকে নেটটো যদি প্ৰব্লেম হয়, জুমততো অলপ নেট প্ৰব্লেম হলেও চলি থাকে। তাত মানে কি হয়, তোমাৰ নেট যদি অলপ প্ৰব্লেম হয়, তোমালোকৰ ৰেছপন্স মই নোপোৱা হৈ যাম। সেইটো 1 মিনিট 2 মিনিট লেট হৈ যায়, ডিলে হৈ যায়। দেট ইজ ৱাই আমি ক্লাছটো জুমত কণ্ডাক্ট কৰিছো, ঠিক আছে। অলপ বুজি পাবা বুলি আশা ৰাখিছো। সকলো আমি এটা গ'লৰ কাৰণেই কাম কৰি আছো। সেইটো তোমালোকে আমাক মেনেজমেণ্টক দুখ নিদিবা। আৰু দায় দুখটো কি হয়, আমি ষ্টাৰ্টিং বেটছ হিচাপত তোমালোকক যদি কিবা ডেলিভাৰ কৰিব পৰা নাই, ক্লাছটো চলাই আছো যেনেকা হ'লেও, মাজত নেট কাটি গ'লে আকৌ আমি ছেশ্যন এটা ষ্টাৰ্ট কৰো ন। সেইটো তোমালোকে এক্সপেক্ট কৰিব পৰা নাছিলে চাগে। আগতে আমি তেনেকুৱা বেটছ লঞ্চ কৰা নাছিলো ড্ৰিম এছআই ফালৰ পৰা, ঠিক আছে। তোমালোকে সেইটো অলপ ভালকে ভাবি ল'বা, আৰু সেইটো আশা ৰাখিছো। সকলোকে মই ৰিকুৱেষ্ট কৰিছো, ঠিক আছে। এইটো কি আছিলে, 4টা 1 ছাৰ মানে কি মানে আছিলে? ৰেকৰ্ডেড ক্লাছটো থাকিলে ভাল হয় ঠিক আছে, ছাৰ। তোমাৰ বাইনেৰী নাম্বাৰছৰ ক্লাছটো মই আজিয়ে দিবলৈ কম, ঠিক আছে, আপলোড কৰি দিয়া হ'ব। এইটো 4টা 1 মানে কি আছিলে, 4টা যদি আমি 1 প্লাছ কৰো 100 আছিলে, আকৌ 100 প্লাছ 1 হৈ যাব, মানে 111 লিখিব পাৰিম। এনেকে চন গৈ থাকিব, 1ৰ পৰা 10 হ'ব, 10ৰ পৰা 11 হ'ব, 11ৰ পৰা ডাইৰেক্ট 100 হ'ব, আকৌ 100ৰ পৰা 1 ৰ'বা, তোমাৰ 101 হয়, ঠিক আছে। 101, 101ৰ পৰা আকৌ ক'ত যাব, 110 যাব, 110ৰ পৰা ডাইৰেক্ট আকৌ 111 যাব, তেনেকে গৈ গৈ থাকিব, ঠিক আছে। এইটো 1 প্লাছ 1 10 হ'ব। আকৌ ইয়াত যিহেতু আমি 1 প্লাছ 1 লৈছিলো, তাত 0 হ'ল, 10ৰ পৰা 1 এটা আমাৰ ৰিমাইণ্ডাৰ থাকি গৈছিল। 1 প্লাছ 1 মানে আকৌ 10 হ'ব। আকৌ 10 প্লাছ 1 মানে কি হ'বগে, 11। 11ৰ ইয়াত কি হ'ব, 1 হ'ব, ঠিক আছে। 11ৰ কি হ'ব, 1 হ'ব। আকৌ 1 এটা থাকি যাব। আকৌ 1 প্লাছ 1 মানে কি হ'ব, 10 হ'ব, 0। আকৌ 1 এটা থাকি যাব,
আকৌ 1+1 মানে কি হ'বগে ফাইনেল ৰিজাল্টটো 10 হ'ব বাইনাৰী নাম্বাৰছত মাল্টিপ্লাইটো চিম্পলি আমি যেনেকে নৰ্মেলি কৰো তেনেকে হয় কিন্তু প্লাছ কৰোতে এইকেইটা তোমালোকে মনত ৰাখিবা সেইটোকে মই লোহিত ছাৰৰ ক্লাছ শেষ হোৱাৰ পাছত তোমালোকক সিদিনা দিছিলো আশা কৰো সকলোৱে বুজি পাইছে নোট ডাউন কৰি ল'বা যদি কিবা বুজি পোৱা নাই সোধা আছে ইউটিউবৰ ভিডিঅ' লিংক দীপাঞ্জলি ভট্টক তেওঁক দি দিব ঠিক আছে তাৰপিছত মোৰ ৰেকৰ্ডেড কিমান আছে সেইখিনি আজি দি দিব তাত কমপ্লেইন কৰিছে নোট ডাউন হৈ গ'ল হ'ল ছাৰ হয় ছাৰ বুজি পালানে পাইছোঁ ছাৰ একদম ইজি হয় প্ৰেছাৰ ল'ব নালাগে ঠিক আছে আমি এতিয়া এলচিএম আৰু পাইছোঁ এইচচিএফটো ষ্টাৰ্ট কৰিম ছাৰ আপোনাৰ মাতটো ফাঁচি ফাঁচি আহি আছে কাৰণে ভালকে বুজি পোৱা নাই কথাখিনি ছাৰ ভালকে বুজি পোৱা নাই অলপ প্ৰব্লেম হৈছে ডাঙৰকে ক'ব লাগিব নেকি? নালাগে ছাৰ মানে কথাখিনি ফাঁচি ফাঁচি অহাৰ কাৰণে মানে ভালকে বুজাত অলপ প্ৰব্লেম হৈছে বেলেগ একো নাই ছাৰ নেটৰ প্ৰব্লেম হ'ব পাৰে হয় নাই ছাৰ এতিয়া শুনি পাইছো ছাৰ এতিয়া ক্লিয়াৰ আহিছে হয় এতিয়া ছাৰ ক্লিয়াৰ আহিছে আকৌ ঠিক আছে বাৰু দীপাঞ্জলি ভৱিষ্যত তুমি ক্লাছ ইয়াত জইন হৈ আছা নাই মোক কণ্টেক্ট কৰিবা দীপাঞ্জলি ক্লাছত আছানে মোক টেক্সট কৰিবা তুমি ঠিক আছে তোমালোকৰ ভালৰ কাৰণে এতিয়া আমি বেচটো লঞ্চ কৰিছিলো কিবা সৰু সুৰা প্ৰব্লেম হলে তোমালোকে এৰাই চলিবা কাৰণ ইমানখিনি যদি প্ৰব্লেম তোমালোকে মেছেজৰ ৰিপ্লাই লাগে ঠিক আছে মেছেজৰ ৰিপ্লাই পাবা তুমি ক্লাছত জইন হোৱাচোন ক্লাছত জইন হোৱা এই ক্লাছটো কৰি লোৱা তাৰপিছত মেনেজমেণ্টে তোমাৰ লগত কথা পাতিব আচ্ছা এইচচিএম আৰু এলচিএম ষ্টাৰ্ট কৰিছো অসমীয়াত কি বুলি কয় সকলোৱে জানে চাগে গসাউ লসাগু বুলি কয় ক্লিয়াৰকে আহিছে নে ভইচটো নাই ছাৰ অলপ জাম লাগি লাগি আহিছে ভইচটো কাটি যায় অলপ ঠিক আছে বাৰু চোৱা এইটো হাইয়েষ্ট কমন ফেক্টৰ হয় highest common factor LCM means
lowest বা least common multiple বুলি কয়। ঠিক আছে, highest common factor টো অসমীয়াত কয় গৰিষ্ঠ সাধাৰণ উৎপাদক। গৰিষ্ঠ সাধাৰণ উৎপাদক এইটোক কয় অসমীয়াত লিষ্ট কমন মাল্টিপলটো কয় লঘিষ্ঠ সাধাৰণ গুণিতক বুলি কয়। ঠিক আছে, এইকেইটা নোট ডাউন কৰি লোৱা টাৰ্মছ কেইটা। দীপাঞ্জলিক ৰিপ্লাই দিয়ক, তেওঁক আজিয়ে ভিডিঅ' কেইটা দিয়া হ'ব। ইউটিউবৰ লিংকটো মেছেজত চেণ্ড কৰি দি দিওঁ। গৰিষ্ঠ সাধাৰণ উৎপাদক লঘিষ্ঠ সাধাৰণ উৎপাদক। ঠিক আছে, লিখিলা? এতিয়া চাবা, যিকোনো নাম্বাৰ দুটা কোৱা, 10ৰ পৰা 50ৰ ভিতৰত যিকোনো দুটা নাম্বাৰ কোৱা মোক। কোৱা, কোনোবাই কোৱা মোক নাম্বাৰ দুটা। 25 18 24 25 18 25 18 sir 25 18। তেতিয়া তোমালোকে ভালকে বুজি নাপাবা। চলো লেটস গো, মই 24 আৰু 18 লৈছো। ঠিক আছে, 25 টো কেলে লোৱা নাই তুমি চাবা এতিয়া। ঠিক আছে, হয় sir 24 2 বাৰং 24, 2 6 গুণ 12, 2 3 গুণ 6। এই নাম্বাৰ খিনি চাইছানে? 2 2 2 3। 18 টো তেনেকে চাবা, 2 9 গুণ 18, 3 3 গুণ 9। হলনে? দেখা পাইছা এতিয়া? এতিয়া চোৱা, এই দুটা নাম্বাৰত পেয়াৰ মিলি আছে কি, মানে জোৰ হিচাপত কি মিলি আছে? এযোৰ 2 মিলি আছে, এযোৰ 3 মিলি আছে। আৰু কিবা মিলি আছে নে জোৰ হিচাপত? জোৰ হিচাপত আৰু কিবা নাই মিলি sir আছে? নাই, চিম্পল নাই sir এইটোৱে। নাই মিলা H স্যার। HCF means কি, এই জোৰৰ পৰা তুমি এটা লোৱা, এই জোৰৰ পৰা তুমি এটা লোৱা, বাকীখিনি এৰি দিবা। HCF মানে গসাউত কি অকল মিলাখিনি লয়, নিমিলাখিনি কি কৰা হয়? বাদ দিয়া হয়। ঠিক আছে, 2 3 গুণ কিমান হ'ব? 6। এই সংখ্যা দুটাৰ গসাউ কিমান? কিমান? হয় 6 পালো। এতিয়া লসাগুটো হয় চাবা, sir এলচিএম টো কি হ'ব তোমালোকৰ? এই মিলাখিনিৰ পৰা এটা এটা ললো, মিলাখিনিৰ পৰা এটা এটা ললো নে? এতিয়া নিমিলা যিমানখিনি আছে, এই নিমিলা 2 2 আছে আৰু ইয়াত 3 আছে, গোটেইখিনি কিন্তু ইয়াত পাতি দিব লাগিব। নিমিলা যিমানখিনি, মিলাখিনিৰ পৰা এটা এটা আৰু নিমিলাখিনি গোটেইখিনি ইয়াত দিব লাগিব। বুজি পালা? এতিয়া এইকেইটা পূৰণ কৰি দিলে এবাৰ কওকচোন ছাৰ, আকৌ এবাৰ কওকচোন। পবিত্ৰ শুনা, মিলাৰ পৰা এটা এটা ললোৱে ইয়াতো। ঠিক আছে, হয় ছাৰ। HCF-ত অনলি মিলা জোৰৰ কেইটাৰ পৰা এটা এটা ল'ব লাগে। আৰু LCM-ত কি, মিলা পেয়াৰৰ জোৰৰ পৰাটো এটা এটা ল'ব লাগিবই। এই মিলা পেয়াৰৰ 2 এটা ইয়াত ললো, এইটো মিলাৰ পৰা 3 এটা ললো, বাকী 2 2 আৰু 3 টো নিমিলাকে আছিলে, সেই গোটেইখিনিও ল'ব লাগিব। ইয়াত সকলোকে মিলাই আনিব লাগিব, মিলি থাকিলেও আনিব লাগিব, নিমিলাকে থাকিলেও আমি আনিব লাগিব। ঠিক আছে, দীপাঞ্জলিক কৈ আছো, তুমি এতিয়া প্ৰব্লেম পাইছা, তোমাক আমাৰ লগত আহিব কৈছো। ঠিক তেনেকুৱাই হৈছে LCM-ত। ঠিক আছে, ডন্ট টেক ইট আদাৰৱাইজ। ঠিক আছে, বেলেগ ভাৱে নলবা, মই জাষ্ট বুজাবলেহে কৈ আছো। ঠিক আছে,
সেইটো তোমালোকে মাল্টিপ্লাই কৰিলে হৈ গ'ল সেইটো 72 পাবা এলচিএম কি হ'ব 72 এতিয়া ইয়াত কিবা কাৰোবাৰ ডাউট আছে নে নাই স্যার। স্যাৰ ঠিক এলচিএম আৰু এইচচিএফ বুজি পাইছো ইউটিউবত চাই আজিলৈ বুজি পোৱা নাছিলো ঠিক আছে এতিয়া চাবা এতিয়া মই ইয়াতে তোমালোকৰ আহ মোক কোনে কৈছিলা নিতুলে কৈছিলা তুমি এতিয়া 25 টো কৈছিলা ন মই 25 টো দি পিনে কৰি দিছো চাবা কেলে নললো মই কনচেপ্টটো ক্লিয়াৰ হবলৈ নললো 25 মিন্স কি আছিলে 5 গুণ 25 আছিলে 5 into 5 হয় 5 গুণ 25 আছিলে এতিয়া ইয়াত কিবা মিলিবনে নিমিলে স্যার। নিমিলে ডেট মিন্স নিমিলিলে এইচচিএফ টো কি হ'ব একো নিমিলিলে এইচচিএফ কি ল'বা সদায় কি ল'বা 0 হ'ব। 1 1 0 0 হ'ব নোৱাৰে ঠিক আছে বুজি পালা হয় স্যার। নিতুল মই সেইটো কাৰণে তোমাক প্ৰথমে 25 টো ল'বলৈ কোৱা নাছিলো বুজি পালা এতিয়া হয় স্যার। এতিয়া এলচিএম টো আকৌ তোমালোকে ইয়াতো নিজে কৰিব পাৰা এতিয়া ইয়াত মিলাটোতো নাই নিমিলা গোটেইখিনি বহাই দিয়া 2 আছে 3 আছে 3 আছে 5 আছে 5 আছে চিম্পল 5 5 25 3 3 9 আৰু 2 25 50 আৰু ইফালে 5 9 45 450 হ'ব তোমালোকৰ এনচাৰ এলচিএম চোৱা হয়নে নহয় হয় স্যার। আশা কৰো সকলোৱে বুজি পালা ঠিক আছে তোমালোকৰ এতিয়া এলচিএম টো আৰু এইচচিএফৰ মই কুৱেশ্যন গ্ৰুপত দি দিম সেইখিনি কৰিবা তাৰ পিছত ইয়াৰ কুৱেশ্যন কেনেকে দিয়ে সেইটো তোমালোকে মোক এডিআৰিৰ কুৱেশ্যন কেইটা দি থবা তোমালোকে নিজে যদি সলভ কৰিব নোৱাৰা মোক দি থবা কুৱেশ্যন কেনেকে আহে তোমালোকে এডিআৰিৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰৰ পৰা মোক দি দিবা তোমালোকে ঠিক আছে তোমালোকে সলভ কৰিব চাবা তাৰপিছত যদি নোৱাৰা মোক দি দিবা সলভ কৰি পিনে মোক দি দিবা ঠিক আছে এতিয়া চাবা তোমালোকৰ আজি টাস্কটো কি বাইনাৰী নাম্বাৰছ ৰোমান এইখিনি তোমালোকে এডিআই PYQs 2024 পৰা চাই পিনে সলভ কৰিবা আৰু এইচচিএফ আৰু এলচিএমৰ কেনেকুৱা কুৱেশ্যন আহিছে সেইখিনি PYQs পৰা চাই মেলি বা SI কুৱেশ্যন পেপাৰৰ পৰা তোমালোকে চাই পিনে সলভ কৰিবলৈ যত্ন কৰিবা ঠিক আছে বুজি পালা হয় স্যার। আজিলে মই ইয়াতে ৰাখিম গাটো বৰ বিশেষ ভাল নহয় তোমালোকে সকলোৱে জানিছাই চাগে ন হয় স্যার। আচ্ছা মই কাইলে তোমালোকক 1.5 ঘন্টা সেশন ল'ম তোমালোকে সকলোৱে থাকিবা ঠিক আছে ঠিক আছে স্যার গুড নাইট সকলোৱে ভালকে আকৌ চাবা ৰেকৰ্ডেড ভিডিঅ'টো আজিয়ে দিয়া হ'ব চবকে ঠিক আছে গুড নাইট স্যার আচ্ছা। গুড নাইট গুড নাইট স্যার হয় স্যার। গুড নাইট গুড নাইট স্যার গুড নাইট সৌৰভ গুড নাইট